হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনেই কোনো ঈশ্বৰৰ বাবে উৎসৰ্গিত। যিদৰে সোমবাৰে ভগৱান শিৱ, মঙলবাৰে বজৰংবলীৰ দিন বুলি গণ্য কৰা হয়, একেদৰে বুধবাৰটো ভগৱান গণেশৰ নামত উৎসৰ্গা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি যদি এই দিনটোত উপবাস কৰি ভগৱান গণেশক উপাসনা কৰা হয়, তেন্তে সেই ভক্তই ভগৱান গণেশ বা গণপতিৰ বিশেষ আশীৰ্বাদ লাভ কৰে। তদুপৰি জ্যোতিষশাস্ত্ৰত এনে কিছুমান প্ৰতিকাৰ বৰ্ণনা কৰা হৈছে, যাৰ দ্বাৰা জীৱনত সন্মুখীন হোৱা বাধাসমূহ আঁতৰাব পাৰি। আজি এই বিষয়ে জানো আহক। দূৰ হ'ব সমস্যা। যদি আপোনাৰ জীৱনত কোনো সমস্যা আছে আৰু আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই, তেন্তে বুধবাৰে ওম গণপতে নমঃ মন্ত্ৰটো জপ কৰক। বিশেষকৈ ঋণৰ পৰা সকাহ পাবলৈ ই আপোনাক সহায় কৰিব। ৰাশিফলত শক্তিশালী হ'ব বুধ। যদি আপোনাৰ বুধ গ্ৰহটো ৰাশিফলত দুৰ্বল, তেন্তে বুধবাৰে আপোনাৰ ওচৰত সেউজীয়া ৰুমাল এখন ৰাখিব। তদুপৰি বুধবাৰে সেউজীয়া কাপোৰ পিন্ধাটোও শুভ বুলি গণ্য কৰা হয়। স্থবিৰ কামে গতি লয়। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান গণেশৰ উপাসনা কৰিলে দুবৰি বন ব্যৱহাৰ কৰিব লাগে, কিয়নো দুবৰি গণেশৰ প্ৰিয় আৰু বুধবাৰে গণেশ উপাসনাত দুবৰি বনৰ বিশেষ গুৰুত্ব আছে। এইদৰে গণেশক উপাসনা কৰিলে বহুদিনীয়া স্থবিৰ কামে গতি লয় বুলিও বিশ্বাস কৰা হয়। আঁতৰ হ'ব বাধা বিঘিনি। বুধবাৰে ভগৱান গণেশৰ উপাসনাত সেন্দুৰ ব্যৱহাৰ কৰিব। গণেশক প্ৰথম উপাসক বুলি গণ্য কৰা হয়। তেওঁক সেন্দুৰ আগবঢ়ালে ভক্তৰ জীৱনৰ সকলো বাধা বিঘিনি নিৰ্মূল হয়। মোদক অৰ্পণ কৰিব। মোদক ভগৱান গণেশৰ অতি প্ৰিয়। এনে পৰিস্থিতিত তেওঁৰ উপাসনাত মোদক আগবঢ়াব। যদি আপোনাৰ জীৱনত কোনো সমস্যা আছে, তেন্তে বুধবাৰে গণেশক মোদক আগবঢ়াব। গণপতি অতি শীঘ্ৰে সন্তুষ্ট হ'ব।